মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰা। অসমত কংগ্ৰেছ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সকলো দুৰ্নীতিৰ তদন্ত কৰা হ'ব বুলি মন্তব্য ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীবোৰৰ সম্পত্তি ৰাজভঁৰাললৈ ঘূৰাই আনিব বুলিও মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বৰ কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰিও সৰব হ'ল ভূপেন বৰা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈও চৰকাৰৰ সমালোচনা ভূপেন বৰা। সেইকাৰণে মই কিন্তু